মুখ্যমন্ত্ৰী ডাঙৰীক আমি এটা অনুৰোধ কৰিছিলোঁ যে কাজিৰ যিটো ছিষ্টেমটো উঠাই দিছে এতিয়া উঠাই দিব বিচাৰিছে আপোনাৰ এই নেক্সট আপোনাৰ যিটো আপোনাৰ এছেম্বলি হ'ব এছেম্বলিত এইটো পাছ হ'ব আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি গোটেই অসমত এটা ডিষ্ট্ৰিক্ট ৱাইজ এজন কাজি দিলে ভাল হ'ব আমাৰ মুছলিম নিয়ম নীতি হিচাপে আপোনাৰ বিবাহ হয় তেওঁ কৈছে আমি কাজি শব্দটো এতিয়া নাৰাখোঁ এইটো আমি আঁতৰাই দিম আৰু আপোনাৰ ডিচি তত্বাৱধানত মুছলিম ৰেজিষ্ট্ৰেশ্যন মেৰিট ৰেজিষ্টাৰ্ড অফিচ থাকিব তাত আপোনালোকে গৈ পেলাই বিয়া কৰি পাতিব পাৰিব কিন্তু আপোনাৰ যদি মুছলিম পদ্ধতি হিচাপে কৰিব লাগে আপুনি ঘৰত কৰি ল'ব তাত গৈ পেলাই ৰেজিষ্টাৰ কৰি ল'ব এইটো আমাক ক'লে এইটোত কৰিব নোৱাৰিব এইটো বন্ধ কৰিব কাজিটো বন্ধ কৰিব বহুবিবাহ কাৰণে আমাৰ ইছলামৰ বহুবিবাহ কিয় আহিল কেনেকুৱা আহিল কোন কাৰণত আহিল ধৰক আপুনি এতিয়া মই এটা উদাহৰণ দিলোঁ আপোনাক এজন মহিলা আপোনাৰ তেওঁৰ হাজবেণ্ড ঢুকালে 3টা ল'ৰা ছোৱালী ক'ত যাব বিধৱা মহিলা তেওঁক কোনো মানুহে নিৰাপত্তা দিব এই মানুহক এজন বিয়াতি মানুহ বিবাহিত মানুহে দিব নহয় অবিবাহিত মানে কেতিয়াও বিয়া নাপাতে সেইসকল মানুহক সংস্থাপন দিয়াৰ কাৰণে ইছলামে কৈছে আৰু লগতে বহু কথা আৰু আছে আমি সেইকাৰণে আমি তেওঁক কৈছোঁ যদি আপুনি এনেকুৱা কিবা নিৰ্ণয় ল'ব বিচাৰে আমাৰ জমিয়ত আছে নজৰাতুল উলামা আছে আৰু লগতে আমাৰ মুছলিম সংগঠন চবক লৈ পেলাই ইছলামিক বুদ্ধিজীৱীসকল লৈ পেলাই বহি পেলাই আলোচনা বিলোচনা কৰি আপুনি এটা পদক্ষেপ ল'ব ভাল হ'ব কৈছে এইটো নিশ্চয় মই অতি সোনকালে যেতিয়া 5 মাহ 1 বছৰ ভিতৰত এইটো মই কৰি আছোঁ এতিয়া নকৰোঁ ঠিক আছে আপুনি কৈছে যেতিয়া আমি অকণ পষ্টপন কৰিম কিন্তু আমি চবক লগত লৈ বহিম আমি অতি সোনকালে জম্মু উলামাৰ আৰু আমচুৰ তত্বাৱধানত অতি সোনকালে আমি গুৱাহাটী এটা মিটিং দি আছোঁ ইণ্টেলেকচুৱেল আৰু ওলামাসকল লৈ পেলাই আমচু লৈ পেলাই more than 150 লোকে মানুহে আমি মিটিং পাতিম তেওঁক মই জনাইছোঁ এইটো তেওঁ কৈছে ঠিক আছে মিটিং হোৱাৰ পিছত আপোনালোকে কি ৰিজাল্ট ওলায় কি আপোনালোকে পদক্ষেপ লয় আমাক ক'ব আমি মোক জাননী দিব মই এইটো চিন্তা কৰিম হয় তেওঁলোকে গৰাখহনীয়া আলোচনা হ'ল আপোনাৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু গোটেই অসমত গৰাখহনীয়া অৱস্থা খুব বেয়া আৰু এইটো কিবা এটা আপোনাৰ বহুত সোনকালে কিবা এটা পদক্ষেপ ল'ব লাগে এইটো তোমাক আমি অনুৰোধ কৰিছোঁ লগতে আমি কৈছোঁ যে বহুত মানুহ এনেকুৱা হয় সঁচা কথা এইটো যে গৰাখহনীয়াৰ কাৰণে মানুহৰ ঘৰ ভাঙা হয় মানুহৰ খোলা আশাত থাকিবলগীয়া হয় কেতিয়াবা ফৰেষ্ট লেণ্ডত মানুহ আহে ফৰেষ্ট লেণ্ড অহাৰ পিছত সেইসকল মানুহক আকৌ ইভিকশ্যন কৰা হয় আগতেও কৈছিলোঁ কিন্তু এইসকল মানুহৰ কাৰণে কিবা সংস্থাপনৰ ব্যৱস্থা কৰা তেওঁ আশা দিছে আমাক এইটো আমি চেষ্টা কৰি আছোঁ হয় হোজাই জিলাত তেতিয়া নকুৰি আৰু চাংমাদিত এটা গভৰ্ণমেণ্টে জেগা এটা দিছে 17 লোচাকৈ 308 পৰিয়ালক কিন্তু এতিয়ালৈকে 100জন পৰিয়ালৰ আপোনাৰ মাটিটো আপোনাৰ অকণ ফিল কৰা হ'ল 200 পৰিয়ালৰ ফিল হোৱা নাই পানী আপোনাৰ কঁকাললৈকে পানী হৈ যায় এইটো ডাঙৰ এটা আপোনাৰ বিপদ আৰু এতিয়ালৈকে মানুহ যাব পৰা নাই মই চৰকাৰক অনুৰোধ কৰিছোঁ এইটো অতি সোনকালে কৰাৰ কাৰণে ডিচিৰ লগত কথা হৈ আছে আমচুৰ হৈ আছে জমিয়তৰ হৈ আছে এইটো সোনকালে হ'ব আশা কৰিছোঁ হয় মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত মোৰ সাক্ষাৎ হ'ল পৰহি ৰাতি আৰু চবতকৈ কথা হ'ল ইভিকশ্যনৰ কথা গোটেই অসমত আপোনাৰ গৰুখুটি আপোনাৰ চাংমাজি আৰু গোটেই ধুবুৰী গোৱালপাৰা বহুত ঠাইত আপোনাৰ ইভিকশ্যন হ'ল আৰু বহুত মানুহৰ এতিয়ালৈকে সংস্থাপন হোৱা নাই কিছুমান সংস্থাপন হোৱা নাই আৰু এতিয়ালৈকে স্কুলৰ কিছুমান ঠাইত ব্যৱস্থাই নাই আৰু বহুত মানুহ খোলা আকাশৰ তলত অতিবাহিত কৰি আছে জীৱনটো বহুত কষ্টৰ মাজত আছে আৰু কেইহাজাৰমান ষ্টুডেণ্টছ ল'ৰা ছোৱালীৰ এতিয়ালৈকে শিক্ষাৰ কোনো ব্যৱস্থাই নাই সেইকাৰণে মই তেওঁক কাষতবিলাক মই উত্থাপন কৰিছিলোঁ তেওঁ আমাক আশ্বাস দিছে অতি সোনকালে আমি এইবিলাক কৰি আছোঁ